সকলো মিলিত হল একেলগে তেওঁলোকৰ মাজত দেখা গ'ল গায়ক কবি সাহিত্যিকৰ আৰু নতুন জানুৱাৰীত এইদৰেই এক অপূৰ্ব আয়োজনেৰে মুখৰিত হল গুৱাহাটীৰ গৌৰী সদন লেখক সাংবাদিক মৰম কুমাৰ আৰু গগনাষ্টমে আয়োজন কৰা নৱবৰ্ষ আদৰণিৰ এই অনুষ্ঠানত প্ৰাণ ঢালি গীত গালে জনপ্ৰিয় গায়ক গায়িকাই ধেমাজিৰ প্ৰয়াত শিল্পী সাহিত্যিক সুৰেন শৰ্মাৰ মৃত্যুবাৰ্ষিকীৰ লগত ৰজিতা খুৱাই আয়োজন কৰা এই অনুষ্ঠানটোত গীত গালে খগেন গগৈ মৃণালকান্তি ধৃতিদীপা তুষাৰ অৰ্জুন তৰুলতা পলাশ জ্যোতি বিদ্যুৎ কুমাৰ ভূঞা আৰ জে সমীৰ নীলাভ্ৰ গৌৰী শংকৰ আৰু শিশু শিল্পী তেজাছ আদিয়ে উল্লেখযোগ্য যে এই অনুষ্ঠানটো প্ৰাণ পাই উঠাৰ পূৰ্বেই ধেমাজিৰ প্ৰয়াত শিল্পী সাহিত্যিক সুৰেন শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে তেওঁৰ এই সহধৰ্মিনী ভৱদেৱীয়ে এই অনুষ্ঠানত উপস্থিত আছিল নৰ্থ ইষ্ট ব্ৰিজৰ শিল্পীসকলো এই অনুষ্ঠানটোতে ৰবেন ভৰালী শিল্পীগৰাকীয়ে পৰিৱেশন কৰা ব্যতিক্ৰমী গীতে অন্য মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হয় গগনাষ্টম আৰু মৰম কুমাৰে ব্যতিক্ৰমী শৈলীৰে আগবঢ়াই নিয়া এই অনুষ্ঠানটোত কবি কপিল ঠাকুৰ প্ৰণৱ কুমাৰ বৰ্মন কমল কুমাৰ মেধি দেৱপ্ৰসাদ তালুকদাৰ সুমিত্ৰা গোস্বামী অনুপম চক্ৰৱৰ্তী আদিয়ে পাঠ কৰিলে কেইবাটাও মন পৰশা কবিতা এই অনুষ্ঠানটোতেই গুৱাহাটীৰ অন্যতম প্ৰকাশন গোষ্ঠী আগবাকৰ গণেশ চন্দ্ৰ নাথ আৰু চন্দ্ৰপ্ৰকাশৰ স্বত্বাধিকাৰী ৰাজেন্দ্ৰ মোহন শৰ্মাই নৱবৰ্ষ উপলক্ষে উপস্থিতসকলৰ বাবে গ্ৰন্থৰ উপহাৰেৰে এক বিশেষ নিদৰ্শন দাঙি ধৰে চাৱনীৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা নৱবৰ্ষৰ আৰম্ভণিতে এই আকৰ্ষণীয় আয়োজনে সমাগত দিনবোৰত শান্তিৰ বাণী বিয়পাই দিয়াত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিব পাৰি ব্যুৰো ৰিপৰ্ট নিউজ লাইভ